নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ ষ্টাইল তুলিকা মিডল চেনেলৰ অন্য এটি ৰেচিপিলৈ। বলকচোন আজি স্প্ৰিং ৰোলৰ এটা ৰেচিপি বনাম বুলি ভাবিছোঁ। ইমান সহজতে বনাব পাৰি, কিয়নো বনাই কেনে আমি ঘৰতে নেখাওঁ। আৰু এতিয়া কেনেদৰে বনাই আপোনালোককো অকণমান দেখুৱাই দিওঁ। যদিও ভিডিঅ'খিনি চাই কেনে ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, কমেণ্ট কৰিব, আৰু যিসকলে মোৰ চেনেল নতুন কৰি আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল বাটনটো অল কৰি ৰাখিব, যাতে আহি থকা মোৰ ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে প্ৰথমতে পায়। বলকচোন এতিয়া কেনেদৰে বনাওঁ আপোনালোকক অকণমান দেখুৱাই দিওঁ। প্ৰথমতে লৈছোঁ 2 কাপ আটা। আপোনালোকে আটাৰ সলনি ময়দাও ব্যৱহাৰ কৰিব পাৰে। এতিয়া আটাখিনি লৈ জোখ অনুসৰি নিমখ দি দিছোঁ আৰু এচামুচমান ৰিফাইন তেল দি দিছোঁ। তেল, নিমখ আৰু আটাখিনি ভালদৰে এবাৰ মিহলাই ল'ম মই। তাৰপিছতে পানী দি ভালদৰে মুঠি ল'ম। সাধাৰণতে আমি যি ধৰণে ৰুটি খাওঁ, কিন্তু তাতকৈ অকণমান ডাঠ কৰি মুঠিব লাগিব, তেতিয়াহে ৰোলটো বনাবৰ কাৰণে বেছি ভাল হয়। এতিয়া মই ভালদৰে আটাখিনি মুঠি লওঁ। এয়া মোৰ আটা মুঠি ডৌটো ভালদৰে বনাই ল'লোঁ। এতিয়া মই আধা ঘণ্টা বা 45 মিনিটমানৰ কাৰণে ঢাকনিখন মাৰি ৰাখিম। আৰু আনফালে কি বনাওঁ স্প্ৰিং ৰোলটোৰ ভিতৰত দিবৰ কাৰণে বলকচোন অকণমান আপোনালোককো দেখুৱাই দিওঁ। প্ৰথমতে গেছৰ ওপৰত কেৰাহীখন বহাই দিছোঁ। কেৰাহীখন গৰম হৈ যোৱাৰ পাছতে অকণমান কৰি তেল দি দিছোঁ। যিহেতু বেছি তেল নালাগে সেইকাৰণে 3 চামুচমান তেল দি দিছোঁ। এতিয়া তেলখিনি গৰম হৈ যোৱাৰ পাছতে মই আধা চামুচমান গোটা জিৰা দি দিছোঁ। গোটা জিৰাখিনি ভালদৰে ভজা যোৱাৰ পাছতে এতিয়া মই কাটি ৰখা বন্ধাকবি দি দিছোঁ। আপোনালোকে কোমল কোমল চাই যিকোনো শুকান হোৱা তেনেকুৱা কৰি আপোনালোকে চব্জি ব্যৱহাৰ কৰিব পাৰে। বন্ধাকবিখিনি দি দিয়াৰ পাছতে এতিয়া মই দি দিছোঁ ৰুকি লোৱা গাজৰ। অকণমান ডাঙৰ কৰিও দিব পাৰে, মই ৰুকিয়ে লৈছোঁ শুকান হোৱাৰ কাৰণে। তাৰপিছত দি দিছোঁ এটা ডাঙৰ চাইজৰ পিঁয়াজ। আৰু যদি আপোনালোকৰ ঘৰত কোনো সৰু বাচ্ছা নাই তেতিয়াহ'লে জলকীয়া দিব পাৰে। আমাৰ ঘৰত যিহেতু বাচ্ছা আছে তাৰ কাৰণে মই জলকীয়াটো ব্যৱহাৰ নকৰিলোঁ। এতিয়া মই 2-3 মিনিটমান সময় ভাজি ল'ম। 2-3 মিনিটমান ভজা হোৱাৰ পাছতে এতিয়া মই প্ৰয়োজন অনুসৰি নিমখ দি দিছোঁ। তাৰপিছত জোখ অনুসৰি হালধি দি দিছোঁ। তাৰপিছতে অকণমান সময় লৰাই ল'ম। বেছি সময় ভাজিব নালাগে, খুব বেছি 10 মিনিটমান সময় ভাজিলে হৈ যাব, কাৰণ যিহেতু ৰোলটো ভজাৰ সময়তো ভজা যাব, তাৰ কাৰণে বেছি ভাজিব নালাগে। চাওমিন টাইপত ভাজিব লাগে। আৰু এতিয়া দি দিছোঁ আধা চামুচমান জিৰাৰ গুড়ি। বাকী বেলেগ মছলা মই ব্যৱহাৰ নকৰোঁ। আপোনালোকৰ ওচৰত যদি গুড়ি মছলা আপোনালোকে বেছি কৰি খাব বিচাৰে তেতিয়াহ'লে আপোনালোকে দিব পাৰে। এতিয়া মই পুনৰ 2-3 মিনিটমান সময় ভাজি ল'ম। 2-3 মিনিটমান ভজা হোৱাৰ পাছতে মোৰ প্ৰায় চব্জিখিনি হ'ব সময় হৈছে। এতিয়া মই শেষত দি দিছোঁ গৰম মছলা। গৰম মছলাখিনি দি ভালদৰে মই চব্জিখিনি লৰাই দিছোঁ। এতিয়া মই গেছটো অফ কৰি দিছোঁ। প্ৰায় 5-6 মিনিটমান ভজা হোৱাৰ পাছতে গেছটো অফ কৰি দি অকণমান সময় ঠাণ্ডা হ'বৰ কাৰণে প্লেট এখনত নমাই ল'ম। আনফালে মুঠি থোৱা ডৌটো এতিয়া চাই ল'ম। এয়া দেখিলেনে ধুনীয়া কৰি টাইটে হৈ আছে। পুনৰ মই এবাৰ ভালদৰে এনেকুৱা কৰি মুঠি ল'ম। এয়া মুঠি লোৱা হৈ গ'ল। ইয়াৰে মই 3 ভাগ কৰিম। মই যিহেতু বেছি লাড্ডু নবনাওঁ, 3টাই লাড্ডু বনাম। আপোনালোকে যদি বেছি খাব বিচাৰে তেতিয়াহ'লে আটা বা ময়দা অকণমান বেছি কৰিয়ে ল'ব লাগিব। এতিয়া মই ধুনীয়া কৰি এটা এটা কৰি 3টা লাড্ডু ভালদৰে বনাই ল'ম। 3টা লাড্ডু বনোৱা হোৱাৰ পাছত এতিয়া মই এখন বেলনা লৈছোঁ। বেলনাত অকণমান আটাৰ গুড়ি দি দিছোঁ, যাতে আটাৰ পিঠাখন বনাওঁতে লাগি নধৰে। তাৰপিছতে মই ধুনীয়া কৰি বেলি ল'ম। ভালদৰে ডাঙৰ কৰি পাতল কৰি বেলি লৈছোঁ।
যিহেতু স্প্ৰিং ৰোল বনোৱা হ'ব তাৰ কাৰণে পাতল কৰি বেলিব লাগে। এতিয়া মই ধুনীয়াকৈ ডাঙৰ কৰি বেলি লোৱাৰ পাছতে ইয়াতে মই চব্জিখিনি দি দিম, যিখিনি মই মিশ্ৰণ বনাই লৈছিলোঁ। ধুনীয়া কৰি ভালদৰে মিলাই মিলাই দি দিম। ভালদৰে মিলোৱা হৈ গ'ল। ওচৰে ওচৰে এনেকুৱা কৰি অকণমান ঠাই ৰাখিব আৰু সেইখিনি এতিয়া মই এনেকুৱা কৰি অকণমান কৰি এনেকুৱা কৰি মেৰিয়াই দিম। এয়া দেখিলেনে কেনেকুৱা কৰি মই মেৰিয়াই লৈছোঁ। এয়া চাওক, কাষেদি চব্জিখিনি ওলাই যোৱা নাই, এনেকুৱা কৰি ওলাই যাব নালাগিব, ওলাই গ'লে বেয়া হ'ব। আৰু মই ধুনীয়াকৈ অকণমান হেঁচি এনেকুৱা কৰি দিছোঁ। এতিয়া মই এখন চাকু লৈছোঁ, চাকু লৈ কেনে আপোনালোকে যেনেকুৱা কৰি চিধা কৰিও কাটিব পাৰে, অকণমান বেকা কৰিও কাটিব পাৰে। মই অকণমান বেকা কৰি কাটিছোঁ আৰু বাকীকেইখনো এনেকুৱা কৰি মই যিমানখিনি আছিল বনাই ল'ম। এয়া মোৰ গোটেইখিনি বনোৱা হৈ গ'ল, একেলগে কাটিও লৈছোঁ। এতিয়া মই এইখিনি অকণমান ছাইড কৰি থৈ এটা মই আটাৰে ঘোল বনাই ল'ম। আটা আপোনালোকে অকণমান বেছিও দিব পাৰে, কমো দিব পাৰে। বেছি হ'লে অকণমান বেছিয়ে লাগিব। এতিয়া মই আটা 3 চামুচ দিছোঁ। ইয়াতে পানী দি অকণমান মই এনেকুৱা কৰি গুলি ল'ম। আপোনালোকে আটাৰ সলনি কণীও ব্যৱহাৰ কৰিব পাৰে। যিহেতু নিৰামিষ বনাইছোঁ মই, তাৰ কাৰণে কণী ব্যৱহাৰ কৰা নাই। এয়া দেখিলেনে ইমানটো ডাঠ কৰি ৰাখিছোঁ। এতিয়া মই এইখিনি লেটিয়াই এনেকুৱা কৰি কেৰাহীত বহাই দিম। আপোনালোকে চাই থাককচোন মই কেনেদৰে বনাওঁ। চব্জি বনোৱা কেৰাহীখনে লৈছোঁ, যিহেতু তেলৰে আছিল। এতিয়া মই এই ৰোলখিনি ভাজিবৰ কাৰণে এনেকুৱা কৰি লৈছোঁ। ইয়াত দেখিলেনে, ইয়াতে এনেকুৱা কৰি লেটিয়াই দিছোঁ। আৰু যিখিনি কাটি লোৱা আছিল সেই কাটি লোৱাৰ ফালেদিও অকণমান এনেকুৱা কৰি লেটিয়াই দিছোঁ। এতিয়া মই তেলত এখন কৰি ভাজি ল'ম। আপোনালোকৰ যদি ডাঙৰ কেৰাহী আছে তেতিয়াহ'লে ডাঙৰ কেৰাহীটো বনাব পাৰে। এতিয়া মই এনেদৰে দুখন কৰি দি কেনে ভাজি ল'ম। ধুনীয়া কৰি ৰঙচুৱা কৰি মচমচীয়া কৰি ভাজি ল'ম। কেতিয়াবা আপোনালোকে এনেদৰে বনাই খাই চাবচোন। যেতিয়া গধূলি সময় কিবা এটা খাব মন যায় তেতিয়াহ'লে এনেদৰে বনাই খাই চাব। ৰাতিপুৱা ব্ৰেকফাষ্টৰ কাৰণে এনেকুৱা কৰি খাব পাৰে। আৰু আপোনালোকক এটা ৰিকুৱেষ্ট কৰিছোঁ, যিসকলে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি থৈ দিব। আৰু এয়া দেখিলেনে ধুনীয়াকৈ ৰঙচুৱা কৰি ভাজি ল'লোঁ। এইখিনি এতিয়া নমাই ল'ম, লৈ কেনে বাকী থকাখিনিও একেলগতে ভাজি ল'ম। আজিৰ ভিডিঅ'খিনি চাই কেনে কেনে লাগিল? ভাল লাগিলেনে? যদিও ভিডিঅ'খিনি চাই কেনে ভাল লাগিছে আপোনালোকে, তেতিয়াহ'লে এনেদৰে বনাই কেনে খাই চাব। এয়া দেখিলেনে একেখন থালতে গোটেইখিনি মই লৈ লৈছোঁ। আৰু আপোনালোকক এটা মই ভাঙি কেনে এনেকুৱা কৰি দেখুৱাই আছোঁ। ইয়াত দেখিলেনে ভিতৰৰ পিনেও ধুনীয়া কৰি সিজি গৈছে আৰু বাহিৰৰ পিনেও ধুনীয়া কৰি ৰঙচুৱা কৰি হৈছে। আজিৰ ভিডিঅ'খিনিৰ পৰাই বিদায় মাগিছোঁ। এটা নতুন ভিডিঅ'ৰ সৈতে আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে বাই বাই।